পৰম আৱিষ্কাৰ। তোমালোক যিসকল অৱসন্ন আৰু আহত, ক্ষতবিক্ষত, তোমালোক যিসকল ভূপতিত, ভাবিছা চিৰদিনলৈ পৰাজয় হ'ল হয়তো, শুনা এজন বন্ধুৰ বাণী। তেওঁ তোমালোকৰ সকলো দুখ জানে, তেওঁ তোমালোকৰ দুখৰ সমভাগী। তোমালোকৰ দৰে তেওঁ পাৰ্থিৱ দুখত কষ্ট পাইছে। দিনৰ তীব্ৰ তাপ মূৰত লৈ তোমালোকৰ দৰে তেওঁ মৰুভূমি পাৰ হ'ব লগা হৈছে। তেওঁ বুজিছে ভোক পিয়াহ কি, নিসংগতা আৰু পৰিত্যক্ততা কি, আৰু আটাইতকৈ কঠোৰ যি হৃদয়ৰ দৰিদ্ৰতা। হায়, সন্দেহৰ বেলাটোৰ সৈতে তেওঁৰ আছে পৰিচয়। তেওঁৰ আছে ভুল ভ্ৰান্তি, ত্ৰুটি বিচ্যুতি আৰু সকলো ধৰণৰ দুৰ্বলতাৰ অভিজ্ঞতা। তথাপিও তেওঁ তোমালোকক কৈছে, সাহসত ভৰ কৰা। শুনা, প্ৰতিদিনৰ প্ৰভাতে সূৰ্যোদয়ৰ লগে লগে ইয়াৰ প্ৰথম ৰশ্মিৰেখাৰে পৃথিৱীলৈ লৈ অনা বাণী। এয়া হ'ল আশাৰ কথা, সান্তনাৰ বাণী। তোমালোক যিসকলে অশ্ৰুপাত কৰিছা, যিসকলে কষ্ট পাইছা, যিসকল ভয়ত আৰ্ত, নাজানা কিমান দিনলৈ চলিব তোমালোকৰ এই দুৰ্দশা, এই দুখৰ কি ফল। মূৰ তুলি চোৱা, এনে নিশা নাই যাৰ শেষ প্ৰভাত নাহে। এন্ধাৰ যেতিয়া ঘন হয় তেতিয়াই প্ৰভাত আসন্ন। এনে কুঁৱলী নাই যাক সূৰ্যই আঁতৰাব নোৱাৰে। এনে মেঘ নাই যাক ই উজ্বলাই নুতুলে। এনে ধুমুহা নাই যাৰ শেষত ই আঁকি নিদিয়ে বিজয়ৰ ইন্দ্ৰধনু। এনে তুষাৰ নাই যাক ই গলাই নেপেলায়। এনে শীত নাই যাক ই ৰঙীন বসন্তলৈ পৰিণত নকৰে। তেনেকৈ তোমালোকৰ ক্ষেত্ৰতো নাই এনে দুখ যন্ত্ৰণা যি প্ৰতিদিনত লৈ নাহে যশ কীৰ্তি। নাই এনে বেদনা যি আনন্দলৈ ৰূপান্তৰিত নহয়। নাই এনে পৰাজয় যি অৱশেষত বিজয় ৰূপে ধৰা নিদিয়ে। নাই এনে পতন যি হৈ নুঠে আৰু অধিক ঊৰ্ধ্বাৰোহণ। এনে নিসংগতা নাই যি কেতিয়াও হৈ নুঠে জীৱনৰ নীৰ। এনে বিশৃংখলা নাই যি হৈ নুঠে সুসংগতি। কেতিয়াবা দুজনৰ মনোমালিন্যই তেওঁলোকৰ হৃদয়ৰ মিলন ঘটাই দিয়ে। সংক্ষেপে এনে কোনো অসীম দুৰ্বলতা নাই যি শক্তিলৈ ৰূপান্তৰিত হ'ব নোৱাৰে। বৰং চৰম দুৰ্বলতাৰ মাজতেই সৰ্বশক্তিমান ভগৱানে নিজক প্ৰকাশ কৰিবলৈ ভাল পায়। শুনা মোৰ সোণ, তুমি যি আজি নিজক অনুভৱ কৰিছা বিধ্বস্ত প্ৰায় বুলি, ইমান অধঃপতিত যে ভাবিছা তোমাৰ নিজৰ আৰু একো নাই। নাই একোৱেই যিহেৰে তুমি তোমাৰ দুখ ঢাকিব পাৰা। আত্ম অভিমানৰ পৰিচৰ্যা কৰিব পাৰা। প্ৰকৃততে পিছে ইমান মহান তুমি পূৰ্বে কেতিয়াও নাছিলা। তেওঁ শিখৰৰ কিমান ওচৰত যি গভীৰতাৰ অতলত জাগি উঠে। কাৰণ গভীৰতা যিমানেই অধিক হয়, উচ্চ শিখৰসমূহ সিমানেই বেছিকৈ দেখা দিয়ে। তুমি জানো নাজানা, ব্ৰহ্মাণ্ড প্ৰসাৰৰ মহত্তম সকলো শক্তিধাৰাই জড়ৰ গাঢ়তম আৱৰণেৰে নিজক ঢাকিবলৈ বিচাৰে। কি অপূৰ্ব এই মিলন, পৰম প্ৰেমৰ আৰু অন্ধকাৰতম নমনীয়তাৰ। এফালে এন্ধাৰৰ অনুৰাগ আৰু আনফালে তীব্ৰ ৰজোপম জ্যোতিৰ। দুৰ্দশা আৰু ভুল ত্ৰুটিয়ে যদি তোমাক ভূপতিত কৰিছে, যদি তুমি দুখ কষ্টৰ অতল তলিত ডুব গৈ আছা,
ইয়াৰ বাবে অকণো দুখ নকৰিবা, কাৰণ তাতেই তোমাৰ ওচৰলৈ নামি আহিব ভগৱানৰ চেনেহ, তেওঁৰ পৰম আশীৰ্বাদ। যিহেতু দুখৰ জুইৰে পুৰি শুদ্ধ হৈ তুমি ওলাই আহিছা, এতিয়া হ'ব তোমাৰ ঊৰ্ধ্বৰ পৰা ঊৰ্ধ্বলৈ বিজয় আৰোহণ। তুমি যদি আছা ঘোৰ অৰণ্যৰ মাজত, বেছ শুনা তেন্তে তাত নীৰৱতাৰ কণ্ঠ। ইমান দিনে বাহিৰৰ তোষামোদৰ কোলাহল আৰু প্ৰশংসাই তোমাৰ কাণক তৃপ্তি দি আহিছে, কিন্তু এতিয়া নীৰৱতাৰ কণ্ঠই তোমাৰ অন্তৰাত্মাক আনন্দ দিব, তোমাৰ মাজত জগাই তুলিব গভীৰতাৰ প্ৰতিধ্বনি, দিব্য স্তুতিৰ সমন্বয়। গভীৰ ৰাতি তুমি বাটকুৰি বাই আগবাঢ়িছা, বেছ তাত এন্ধাৰৰ অমূল্য সম্পদসমূহ সংগ্ৰহ কৰি লোৱা। পূৰ্ণ সূৰ্যালোকে বুদ্ধিৰ বাটসমূহ উজ্বলাই তোলে, কিন্তু নিশা ইয়াৰ শ্বেতশুভ্ৰ আভাত পোৱা যায় সিদ্ধিৰ গুপ্ত পথসমূহ, আধ্যাত্মিক ঐশ্বৰ্যৰ ৰহস্যসমূহ। তুমি আগবাঢ়িছা উদং পথেৰে, ই তোমাক লৈ যায় সমৃদ্ধিৰ দিশলৈ। যেতিয়া তোমাৰ আৰু একোৱেই নাথাকিব, তেতিয়া তোমাক সকলো দিয়া হ'ব, কাৰণ যিসকল নিষ্ঠাবান, অকুটিল, তেওঁলোকৰ বাবে অতি নিকৃষ্টতাৰ পৰাই জন্ম পায় সদায় অতি উৎকৃষ্টতা। মাটিত এধানমান শস্য ৰুলে তাৰ পৰা পোৱা যায় হাজাৰ গুণ ফচল। দুখৰ পাখিৰ একোটা ধপধপনিও হ'ব পাৰে ঊৰ্ধ্বৰ মহিমালৈ আৰোহণৰ এক প্ৰয়াস। আৰু যেতিয়া বিপদ আপদ আহি মানুহক আগুৰি ধৰে, তেতিয়া ইয়াৰ পৰা নিস্তাৰ পাবলৈ যি অহোপুৰুষাৰ্থ চলে, এইবোৰে তেওঁলোকক মহানহে কৰি তোলে। নানা লোক সমষ্টিৰ ইতিহাস শুনাচোন। চোৱা, এনে ভাৱ হয় যেন কোনো মহাশক্তিয়ে জয়লাভহে কৰিলে। জ্যোতিৰ্ময় জীৱবোৰক ধৰি ধৰি ই নিশাৰ মাজলৈ নিক্ষেপ কৰিলে। নিশা পিছে তৰাৰে উজ্বলি উঠিল। ই বিশ্ববিয়পা কৰ্মৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। আক্ৰমণ কৰিলে আদি লোকমণ্ডলৰ অখণ্ড ঐক্য। ইয়াৰ শৃংখলা নাইকিয়া কৰিলে, খণ্ড বিখণ্ড কৰিলে। ইয়াৰ বিচূৰ্ণ ধূলিকণা আকাশত উৰুৱাই দিলে চাৰিওফালে। আৰু চোৱা, সেই ধূলিকণাই সোণৰ বীজ হৈ দেখা দিলে, উৰ্বৰ কৰি তুলিলে অনন্তৰ ক্ষেত্ৰ, ভৰাই তুলিলে ভুৱন সমষ্টিৰে। এতিয়াৰে পৰা ইহঁত সকলোৱে শাশ্বত কেন্দ্ৰক ধৰি ইয়াৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব অসীম প্ৰসাৰত ইহঁতৰ নিৰ্দিষ্ট কক্ষপথ ধৰি। এইধৰণে বিভেদেই আনি দিয়ে সমৃদ্ধতৰ গভীৰতৰ ঐক্য। যি সাম্ৰাজ্যক প্ৰথমেই বিলোপ কৰিব বিচাৰিছিল, তাকেই কৰি তোলে সমৃদ্ধ। জড়জগতৰ পৰিসৰ ক্ৰমে প্ৰসাৰিত কৰি তোলে। অসীমৰ কোলাত দুলি দুলি আদিম মণ্ডলৰ সংগীতে যি মূৰ্ছনা তুলিছিল, সেয়া সুন্দৰ সন্দেহ নাই, কিন্তু তাতোকৈও আৰু কিমান বেছি সুন্দৰ, কিমান মহীয়ান গ্ৰহ নক্ষত্ৰৰ ঐক্যতান। নানা মণ্ডলৰ সংগীত, উদাত্ত বিচিত্ৰ সমস্বৰ, যি ত্ৰিভুৱনৰ আকাশ বতাহ ভৰাই তুলিছে বিজয়ৰ এটি শাশ্বত সুৰধ্বনিৰে। আৰু শুনা, যি মুহূৰ্তত এই পৃথিৱীৰ মানুহ তেওঁৰ ভগৱত উৎসৰ পৰা বিচ্ছিন্ন হৈছিল, তেতিয়াৰ দৰে সংকটাপন্ন অৱস্থা আৰু কেতিয়াও হোৱা নাই। শিৰৰ ওপৰত তেওঁৰ প্ৰশস্ত বিৰুদ্ধ শক্তিৰ সীমান্ত, দিগন্তৰ দুৱাৰদলিত জ্বলন্ত তৰোৱালধাৰী কাৰা প্ৰহৰী। তেতিয়া যিহেতু ঊৰ্ধ্ব জীৱনৰ উৎসলৈ তেওঁ উঠি যাব নোৱাৰিলে, সেই উৎস তেতিয়া তেওঁৰ নিজৰ মাজৰ পৰাই চিটিকি বাহিৰ ওলাই আহিল।
যিহেতু ঊৰ্ধ্বৰ পৰা জ্যোতি গ্ৰহণ কৰিব নোৱাৰিলে, সেয়ে তেওঁৰ সত্তাৰ অন্তঃস্থলত উজ্বলি উঠিল সেই জ্যোতি। যিহেতু বিশ্বাতীত প্ৰেমৰ সৈতে তেওঁ সংযোগ স্থাপন কৰিব নোৱাৰিলে, সেয়ে সেই প্ৰেমে নিজক পূৰ্ণাহুতি দিলে, আত্মদান কৰিলে আৰু প্ৰতিটো পাৰ্থিৱ সত্তাক, প্ৰতিটো অহং চেতনাক ইয়াৰ নিবাসস্থলী আৰু আশ্ৰয়ৰূপে গ্ৰহণ কৰি ল'লে। এইদৰে এই অৱহেলিত অথচ উৰ্বৰ পৰিত্যক্ত অথচ পুণ্যৱান প্ৰতিটো পৰমাণুতে আছে এটা ভগৱত চেতনা। প্ৰতিটো জীৱই ইয়াৰ অন্তৰত বহন কৰি আহিছে ভগৱানক। সেয়ে সমগ্ৰ বিশ্বত যেনেকৈ মানুহৰ দৰে দুৰ্বল আৰু কোনো নাই, তেনেকৈ মানুহৰ দৰে দিব্য ভাৱাপন্নও আকৌ একোৱেই নাই। সঁচাকৈয়ে দীনতা আৰু হীনতাৰ অন্তৰতেই লালিত পালিত হৈ থাকে অনন্ত মহিমা।